তো আজিৰ দিনটোতে ঘোষণা হ'ল সকলে ৰিজাল্ট চাব পাৰিছে পাছ ফেল সকলোতে হৈছে কিন্তু হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো এটা সাবস্ক্ৰাইব এটা কৰি দিব বন্ধুসকল হাই সেকেন্ডাৰী মেট্ৰিক পৰীক্ষা অসম চৰকাৰ যিকোনো চাকৰি হওক সকলো আপডেট মোৰ চেনেলৰ সময়মতে পাব হাই সেকেন্ডাৰী পৰীক্ষাৰ আৰ্টছ সায়েন্স কমাৰ্চ তিনিটা বিভাগ আছে তিনিটা স্টেপত আপোনালোকৰ ৰিজাল্টটো এটা দিনতে মুকলি হ'ব আৰ্টছ সায়েন্স কমাৰ্চ আৰু কেৱল বিভাগটো বেলেগ বেলেগ আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ 3 দিন বা 5 দিন পিছতে মুকলি হৈ যায় সকলোৱে গমে পায় প্ৰতি বছৰে 5 দিন বা 3 দিন বা এক সপ্তাহৰ ভিতৰতে কিন্তু ৰিজাল্টটো মুকলি হৈ যায় বেছিকৈ দেৰি নহয় বন্ধুসকল এইবাৰ দেৰি হ'ব নাই এই বিষয়ে আপোনাক মই জনাই দিম আৰু কোনটো তাৰিখত দিয়াৰ সম্ভাৱনা আছে আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে তাৰিখটো কেতিয়া মুকলি হ'ব নটিফিকেশ্যন কেতিয়া মুকলি হ'ব ফুল ডিটেইলছ আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে বুজাই দিম 1 মিনিট ধৈৰ্য সহকাৰে ভিডিঅ'টো চাওক বন্ধুসকল হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো আৰ্টছ সায়েন্স কমাৰ্চ তিনিটা স্টেপত ৰিজাল্টটো মুকলি হ'ব এতিয়ালৈকে কোনো ক'ব পৰা নাই যে ৰিজাল্টটো ইমান দিন মুকলি হ'ব কিন্তু এটা কথা খাটাং যে মেট্ৰিক পৰীক্ষাৰ 5 দিন বা 6 দিন বা 7 দিনৰ ভিতৰতে ৰিজাল্ট কিন্তু মুকলি হয় সেই হিচাপত আজি হৈছে 11 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিলে বন্ধুসকল মোটামুটি 5 দিন বা 3 দিনৰ ভিতৰতে ৰিজাল্টটো মুকলি হোৱাৰ সম্ভাৱনা আছে কাৰণ হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ 2 দিন বা 3 দিন বা 5 দিন পিছতে কিন্তু মুকলি 100% হৈ যায় যদি আপোনাৰ হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো এই মেট্ৰিক পৰীক্ষাৰ লগে লগে মুকলি নহয় তেনেহ'লে কিন্তু 100% ৰিজাল্টটো মে মাহতে আপোনালোকৰ এই সপ্তাহৰ ভিতৰতে যদি মুকলি নহয় তেনেহ'লে কিন্তু মে মাহতে হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো মুকলি হ'ব এই বিষয়ে আপোনাক মই কৈছোঁ কিয় যে হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো মেট্ৰিক পৰীক্ষাৰ এক সপ্তাহৰ ভিতৰতে মুকলি হৈ যায় এইটো প্ৰতি বছৰে চাই আছোঁ আৰু প্ৰতি বছৰ আপুনি সকলোৱে গমে পায় যে যদি এক সপ্তাহৰ ভিতৰতে মুকলি নহয় মেট্ৰিক পৰীক্ষাৰ আজিৰ পৰা এক সপ্তাহৰ ভিতৰত যদি হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো মুকলি নহয় তেনেহ'লে 100% ৰিজাল্টটো মে মাহৰ প্ৰথম সপ্তাহতে হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো মুকলি হ'ব আৰ্টছ সায়েন্স কমাৰ্চ আপুনি ভিডিঅ'টো গোটেইখিনি চালেহে মোৰ ভিডিঅ'টো গম পাব প্ৰথমখিনি চাই কিন্তু ভিডিঅ'টো আপোনালোকৰ নোচোৱা হ'লে কিন্তু বহুত গম নাপাব আৰু এই হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো কোনো টেনশ্যন কৰিব নালাগে ৰুনছ পেগুৰ ডাঙৰীয়া লগে লগে জনাব লগে লগে আপোনাৰ নটিফিকেশ্যন লগে লগে সেৱাৰ পৰা হওক বা আসাম এডুকেশ্যন ফালৰ পৰা হওক যিকোনো আপোনাৰ লগে লগে মই নটিফিকেশ্যন লগে লগে জনাই দিম বন্ধুসকল কোনো টেনশ্যন কৰিব নালাগে হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো যদি এই সপ্তাহৰ ভিতৰতে মুকলি নহয় এক সপ্তাহৰ ভিতৰতে মুকলি নহয় তেনেহ'লে কিন্তু মে মাহতে এই ৰিজাল্টটো মুকলি 100% হ'ব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ